ৰাগভাগী আমাৰ অনুষ্ঠিত হ'ব ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগণত আৰু আমাৰ 6 ডিচেম্বৰ দিনাখন হ'ব সন্ধিয়া 7 বজাৰ পৰা। আৰু লগতে আমাৰ ইয়াত পৰিকল্পনা কৰি আছে আমাৰ 1600 গোপী আমাৰ শ্ৰীকৃষ্ণৰ লগত আমাৰ ৰাসক্ৰিয়া কৰিব তেওঁলোকে। এয়া আমাৰ একেবাৰে নতুন প্ৰচেষ্টা। গতিকে আপোনালোকে দেখিছে ইয়াত আমাৰ শ গোপী একলগ হৈ তেখেতলোকে আখৰা কৰি আছে। বিভিন্ন প্ৰান্তৰ পৰা গোপী আহিছে। আমি এতিয়া দেখিবলৈ পাইছোঁ আমাৰ শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আৰু লগতে আমাৰ দাঁতিকাষৰীয়া যিমান অঞ্চল আছে আমাৰ গোটেই সমষ্টিটোৰ আচলতে ছোৱালী ইয়ালৈ আহিছে। হয়, এক অগতানুগতিক চিন্তাধাৰাৰে ডিমৌ ৰাইচাই ষ্টেডিয়ামত আমাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 6 ডিচেম্বৰ তাৰিখে শ্ৰীকৃষ্ণ গাথা মহাৰাগভাগী। আৰু আচলতে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আমাৰ যিসকল আপোনালোকে শ গোপী ইতিমধ্যে দেখিছে আমাৰ হৈ আছে ইতিমধ্যে আমাৰ ৰাগভাগী কৰ্মশালা আৰু অনুশীলন হৈ আছে। আৰু অকল আমাৰ গোপীসকলে নহয় আমাৰ সম্পূৰ্ণ মহাৰাগভাগীও আমাৰ অনুষ্ঠিত হ'ব। আৰু এটাই কথা ক'ব বিচাৰিছোঁ যে ডিমৌবাসী ৰাইজৰ লগতে ডিমৌ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই মহাৰাগভাগীত আপোনালোকে সহযোগ কৰক আৰু আপোনালোকে আহক, আমাক সহায় সহযোগ কৰক। আৰু আপোনালোকক আশা কৰিছোঁ যে এক সুন্দৰ প্ৰচেষ্টাৰে যি কাৰ্যসূচীৰে যি ৰাগভাগীৰে আমি আগবাঢ়ি গৈছোঁ সেই ৰাগভাগী আপোনালোকে নতুনত্ব দেখিবলৈ পাব বুলি আমি আশা কৰিছোঁ। এই মহাৰাগভাগীত আমাৰ যশোদা হিচাপে আমাৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ কন্যা ধ্যানী মোহনে অভিনয় কৰিব। আহিব তেওঁ যশোদা ভাওত অভিনয় কৰিব।